নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম। আজি ভিডিঅ'টিত আমি আলোচনা কৰিম শিক্ষণৰ মূল মন্ত্ৰসমূহ বা ইয়াক ইংৰাজীত কোৱা হয় মেক্সিমছ অফ টিচিং বুলি। অসমীয়া বা ইংৰাজী দুটা ভাষাৰ ক্ষেত্ৰতে এই প্ৰয়োজনীয় হয়। ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায় আৰু CDPৰ বাবেও এয়া প্ৰয়োজনীয়। গতিকে শিক্ষণৰ কি মূল মন্ত্ৰ আছে সেই মূল মন্ত্ৰসমূহ আমি এটা আলোচনা কৰিম আৰু যদি আপোনালোকে দ্বিতীয় ভাষা হিচাপে ইংৰাজী ভাষা লৈছে তেনেহলে ইংৰাজী ভাষাৰ বাবেও এই প্ৰয়োজনীয় হ'ব। গতিকে ইংৰাজীত কোৱা হ'ব মেক্সিমছ অফ টিচিং বুলি। শিক্ষা দান কৰাৰ ক্ষেত্ৰত আমি বহুকেইটা কথাই মন কৰিব লগা হয়। ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে আমি শিকাম, কেনেদৰে শিকালে সিহঁতে সহজতে আকৰ্ষিত হ'ব পাৰিব বা সিহঁতে সহজতে জ্ঞানসমূহ আহৰণ কৰিব পাৰিব, কথাবোৰ সহজতে বুজিব পাৰিব। গতিকে সেই উদ্দেশ্য আগত ৰাখি শিক্ষণৰ মূল মন্ত্ৰসমূহৰ ওপৰত গুৰুত্ব দিব লাগে আৰু এই মূল মন্ত্ৰসমূহৰ অনুযায়ী আমি শিক্ষা দিব লাগে। গতিকে প্ৰথমটো শিক্ষণৰ মূল মন্ত্ৰ হৈছে জ্ঞাতৰ পৰা অজ্ঞাতলৈ আৰু ইংৰাজীত কোৱা হ'ব ফ্ৰম নন টু আননন। ইয়াতে ইংৰাজীটো দিয়া হৈছে কাৰণ ইংলিছ লেংগুৱেজত আপোনালোকৰ সুবিধা হ'ব। গতিকে জ্ঞাতৰ পৰা অজ্ঞাতলৈ মানে জনাৰ পৰা নজনালৈকে যে শিক্ষাৰ্থীসকলে যিবোৰ কথা ইতিমধ্যে জানে তাৰ আঁত ধৰিহে শিক্ষকে শ্ৰেণীত নতুন পাঠদান আৰম্ভ কৰিব লাগে। গতিকে শিক্ষাৰ্থীসকলে কি জানে সেই কথাখিনি আমি আগতে শিক্ষকসকলে জানিব লাগিব। সাপোজ আপুনি যদি এটা লেসন পঢ়াব আৰু লেসনটোৰ নাম হৈছে পানী। এতিয়া পানীৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে কি জানে সেই বিষয়ে আমি সিহঁতৰ পৰা জানিব লাগিব। গতিকে সিহঁতে যদি কৰবাত কিবা ভুল কথা জানি আছে সেই ভুলখিনি শুদ্ধ কৰি দিব লাগিব আৰু তাৰ পিছতহে সিহঁতে জনা কথাখিনিৰ লগত সংগতি ৰাখি বা সেই জনা কথাখিনিৰ আঁত ধৰি আমি নতুন কথাবোৰ শিকাব লাগিব। পানীৰ বিষয়ে আমি কি নতুন কথা তাত দিয়া আছে, হয়তো পানীৰ কেনেদৰে উৎপত্তি হৈছে, পানী ক'ত ব্যৱহাৰ কৰা হয়, এইবোৰ আমি শিকাব পাৰিম। গতিকে পানী সিহঁতে চিনি পায় নে নাপায়, পানীৰ বিষয়ে সিহঁতৰ কি ধাৰণা আছে সেই ধাৰণাখিনি আগতে আমি জানিব লাগিব আৰু সেই ধাৰণাখিনিৰ ওপৰত বেছ কৰি আমি নতুন ধাৰণাবিলাক দিব লাগিব। গতিকে জ্ঞাতৰ পৰা অজ্ঞাতলৈ যাব লাগিব, জনাৰ পৰা নজনালৈকে যাব লাগিব। ডাইৰেক্টলি কৈয়ে নজনা কথাবোৰ যদি আমি ষ্টাৰ্ট কৰোঁ তেনেহ'লে শিক্ষাৰ্থীসকলে বুজিব নোৱাৰিব। গতিকে এইটো আছিলে প্ৰথমটো মূল মন্ত্ৰ, জ্ঞাতৰ পৰা অজ্ঞাতলৈ বা ফ্ৰম নন টু আননন। এতিয়া আহিছোঁ দ্বিতীয় মন্ত্ৰটোলৈ। দ্বিতীয় মন্ত্ৰটো হৈছে সৰলৰ পৰা জটিললৈ, ফ্ৰম চিম্পল টু কমপ্লেক্স। কোনো এটা কথা সহজে বুজিবলৈ সৰল অংশটোৰ পৰা ক্ৰমান্বয়ে জটিললৈ আগবাঢ়ি গ'লেহে ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে বুজিব পাৰিব। এতিয়া ছাত্ৰ-ছাত্ৰীসকলক যদি আমি সহজতে কথাবোৰ বুজাই দিব লাগে তেনেহ'লে প্ৰথমতে আমি সৰল যিবিলাক অংশ, যিকোনো এটা পাঠ আপুনি লৈছে সেই পাঠটোৰ সহজ অংশটো আপুনি আগতে বুজাব লাগিব, তাৰ পৰাহে লাহে লাহে আপুনি জটিল অংশলৈ আগবাঢ়িব লাগিব। গতিকে তেনেদৰে শিকালে ছাত্ৰ-ছাত্ৰীসকলে সহজতে বা ভালদৰে বুজিব পাৰিব। আৰু সেই পাঠটোৰ আপুনি যিটো পাঠ পঢ়াব সেই পাঠটোৰ কোনটো অংশ সহজ বা কোনটো অংশ টান সেইটো আপুনি বিচাৰি উলিয়াব লাগিব। আৰু কেনেদৰে বিচাৰি উলিয়াব? সৰল আৰু টান অংশটো বিচাৰিবলৈ আপুনি ছাত্ৰ-ছাত্ৰীসকলৰ সহায় ল'ব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক যিটো সামৰ্থ্য সেই মানসিক সামৰ্থ্যলৈ আপুনি লক্ষ্য কৰিব লাগিব যে আপোনাৰ ক্লাছৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক সামৰ্থ্য কিমান আৰু সেই অনুযায়ীহে আপুনি সিলেক্ট কৰিব লাগিব যে এই অংশটো সহজ হ'ব সিহঁতৰ বাবে আৰু এই অংশটো টান হ'ব। গতিকে আপুনি প্ৰথমতে সহজটো শিকাওক, তাৰ পিছত আপুনি টানলৈকে গতি কৰিব লাগিব। আৰু কেতিয়াবা বহু শিক্ষকে এনেদৰে ভাবে যে এই কথাটোও তোমালোকে নাজানেনে, কাৰণ শিক্ষকজনৰ যিটো মানসিক সামৰ্থ্য আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক সামৰ্থ্য সম্পূৰ্ণ বেলেগ। গতিকে বহুতো শিক্ষকে তেনেদৰে ভাবে যে এই সৰু কথাটোও ইহঁতে নাজানে, কিন্তু শিক্ষকজনৰ সেই মানসিক যিটো সামৰ্থ্যতা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক সামৰ্থ্যৰ মাজত যথেষ্ট পাৰ্থক্য থাকে। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলৰ ঠাইত আমি গৈ ভাবিব লাগিব যে ইহঁতে এই কথাখিনি ধৰিব পাৰিব নে নোৱাৰে বা ইহঁতৰ বাবে এই কথাখিনি সহজ হ'ব নে টান হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক যিটো সামৰ্থ্যতা সেইখিনি আমি লক্ষ্য কৰি সহজ আৰু টান আমি সিলেক্ট কৰিব লাগিব আৰু প্ৰথমতে সহজ কথাবোৰ শিকাব লাগিব, সৰলৰ পৰা আমি জটিললৈকে যাব লাগিব প্ৰতিটো পাঠৰে। গতিকে ইয়াকে কোৱা হয় চিম্পল টু কমপ্লেক্স বা সৰলৰ পৰা জটিললৈ। গতিকে এই মন্ত্ৰটোৰ প্ৰতিও আমি লক্ষ্য ৰাখিব লাগিব। এতিয়া আহিছোঁ আমি 3 নম্বৰ মন্ত্ৰটোলৈ। 3 নম্বৰটো হৈছে অস্পষ্টতাৰ পৰা স্পষ্টতালৈ, ফ্ৰম ইনডেফিনিট টু দ্য ডেফিনিট। ইয়াতে কৈছে যে ল'ৰা ছোৱালীৰ মনত কিছুমান কথাৰ ধাৰণা অস্পষ্ট হৈ থাকে, যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহুত কথা সিহঁতৰ অস্পষ্ট হৈ থাকে, ধাৰণাবোৰ স্পষ্ট নহয়। আমি যে কওঁ যে কনচেপ্ট ক্লিয়াৰ হোৱা নাই, গতিকে বহুত কনচেপ্ট সিহঁতৰ ক্লিয়াৰ নোহোৱাকৈ থাকি যায়। অস্পষ্ট ধাৰণাসমূহ স্পষ্ট কৰি দিয়াটো শিক্ষকৰ অন্যতম কৰ্তব্য। গতিকে যিবিলাক অস্পষ্ট ধাৰণা আছে, সিহঁতে যিখিনি কথা স্পষ্টকৈ বুজিব পৰা নাই সেই অস্পষ্ট কথাবোৰ সিহঁতক আমি স্পষ্ট ধৰণে বুজাই দিব পাৰিব লাগিব। গতিকে সেইটো এজন শিক্ষকৰ কৰ্তব্য। গতিকে সিহঁতে যেতিয়া স্পষ্টকৈ বুজিব পাৰিব তেতিয়া প্ৰতিটো শব্দ বা প্ৰতিটো ধাৰণা সিহঁতৰ বাবে এখন ছবিৰ দৰে স্পষ্ট হৈ সদায় জিলিকি থাকিব।
গতিকে শিক্ষাদান যদি আশানুৰূপ নহয়, আশা কৰা হিচাপত যদি শিক্ষাদান নহয়, তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সদায় অস্পষ্টতা ৰৈ যায়। সেইবাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিবোৰ কথা অস্পষ্ট হৈ আছে বা যিবিলাক ধাৰণা সিহঁতে বুজিবলৈ টান পাইছে, সেইবোৰ আমি বিভিন্ন ধৰণৰ টিচিং লাৰ্ণিং মেটেৰিয়েল ব্যৱহাৰ কৰিব পাৰোঁ। ছবিৰ সহায়ত বুজাব পাৰোঁ, ভিডিঅ'ৰ সহায়ত দেখুৱাব পাৰোঁ বা ব্লেকবোৰ্ডৰ সহায়ত আমি বুজাব পাৰোঁ। এনেদৰে বিভিন্ন মাধ্যমৰ জৰিয়তে সিহঁতৰ অস্পষ্ট যি হৈ আছে কনচেপ্ট, সেই অস্পষ্ট ধাৰণাবোৰ আমি স্পষ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে সিহঁতে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিব। গতিকে 3 নম্বৰ মন্ত্ৰটো আছিলে সদায় আমি অস্পষ্টতাৰ পৰা স্পষ্টতালৈ যাব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ মনত কি অস্পষ্ট আছে ধাৰণা, সেই অস্পষ্ট ধাৰণাবোৰ আমি স্পষ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া আহিছোঁ 4 নম্বৰ মূল মন্ত্ৰটোলৈ, মূৰ্তৰ পৰা অমূৰ্তলৈ, ফ্ৰম কনক্ৰিট টু এবষ্ট্ৰেক্ট, বা আমি এনেদৰে ক'ব পাৰোঁ বাস্তৱৰ পৰা অবাস্তৱলৈ, মূৰ্তৰ পৰা অমূৰ্তলৈ। ইয়াতে কৈছে যে ল'ৰা ছোৱালীয়ে কোনো এটা বস্তু দেখিলে সেই বস্তুটো সম্পৰ্কে স্পষ্ট ধাৰণা ল'ব পাৰে আৰু বস্তুটোৰ লগত জড়িত কথাবোৰ সহজে শিকিব পাৰে। যে ল'ৰা ছোৱালীবোৰ বা ছাত্ৰ ছাত্ৰীসকলে কোনো এটা বস্তু যদি সিহঁতে দেখা পায়, ৰিয়েল যিটো বস্তু, বাস্তৱ যিটো বস্তুটো যদি সিহঁতে দেখা পায়, তেনেহ'লে সেই ধাৰণাটো সিহঁতৰ বাবে স্পষ্ট হৈ যায়। যেনে এটা কমলাৰ কথা ক'লে আমি যিমানে কৈ নাথাকোঁ কিয় সিহঁতৰ সেই ধাৰণাটো স্পষ্ট নহ'ব, কিন্তু যদি আমি কমলাটো সিহঁতক দেখুৱাই দিওঁ, তেনেহ'লে সিহঁতে বুজিব পাৰিব যে কোনটো কমলা বুলি কোৱা হয়। ঠিক তেনেদৰে এজোপা গছৰ কথা আমি যিমানে কৈ নাথাকোঁ কিয় সিহঁতে বুজিব নোৱাৰিব। যদি গছজোপা সিহঁতক দেখুৱাই দিয়া হয়, তেনেহ'লে সেই যিটো এক্সপিৰিয়েঞ্চ হ'ব, অভিজ্ঞতা হ'ব, সেইটো ৰিয়েলিষ্টিক হ'ব, বাস্তৱ হ'ব। গতিকে এইটো ধাৰণা কোৱা হয় মূৰ্ত, কনক্ৰিট, যিটো ৰিয়েল হয়। সেইবাবে শিক্ষকে যেতিয়া এবষ্ট্ৰাক্ট বস্তু বুজাব, অমূৰ্ত বস্তু বুজাব, তেতিয়া ডাইৰেক্টলি সেই এবষ্ট্ৰাক্ট বস্তুবোৰ বুজাব নালাগে। প্ৰথমতে সেই এবষ্ট্ৰাক্ট বস্তু বা অমূৰ্ত ধাৰণাটোৰ লগত জড়িত যিবিলাক ধাৰণা, মূৰ্ত ধাৰণা আছে, সেই মূৰ্ত ধাৰণাবোৰ বা ৰিয়েল যিবিলাক অবজেক্ট আছে, সেই অবজেক্টবোৰ সিহঁতক বুজাব লাগিব বা সিহঁতক স্পৰ্শ কৰি চাব দিব পাৰে, সিহঁতক চকুৰে চাব দিব পাৰে। আৰু তাৰ পিছতহে আমি তাৰ লগত জড়িত যিবিলাক অমূৰ্ত ধাৰণা আছে সেইবোৰ আমি বুজাব লাগে। ডাইৰেক্টলি যদি আমি অমূৰ্ত ধাৰণাবোৰ বুজাব যাওঁ, তেনেহ'লে সিহঁতে বুজিব নোৱাৰিব। গতিকে প্ৰথমতে সেই অমূৰ্ত ধাৰণাটোৰ লগত যিবিলাক মূৰ্ত ধাৰণা জড়িত হৈ আছে, সেই মূৰ্ত ধাৰণাবোৰ, সেই ৰিয়েল ধাৰণাবোৰ আমি সিহঁতক চাব দিব লাগিব, চকুৰে চাব দিব লাগিব, স্পৰ্শ কৰি চাব দিব লাগিব। তাৰ পিছতে সিহঁতক অমূৰ্ত ধাৰণাবোৰ বুজাব লাগিব বা শিকাব লাগিব। গতিকে এই ক্ষেত্ৰতো আমি বিভিন্ন টিচিং লাৰ্ণিং মেটেৰিয়েলৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। যিবিলাক অডিঅ' ভিজুৱেল ডিভাইচ আছে সেইবোৰো আমি ব্যৱহাৰ কৰিব পাৰোঁ। এই বিষয়ে আমি অলৰেডি আলোচনা কৰিছিলোঁ যে অমূৰ্ত বস্তুবোৰ আমি যেতিয়া শিকাব লাগে ছাত্ৰ ছাত্ৰীসকলক, সদায় আমি দৃশ্য শ্ৰাব্য যিবিলাক সামগ্ৰী আছিল সেইবোৰ আমি ব্যৱহাৰ কৰোঁ। টেলিভিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ, কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰোঁ বা প্ৰজেক্টৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইবিলাকৰ জৰিয়তে আমি অমূৰ্ত বস্তুবোৰ সিহঁতক ৰিয়েলিষ্টিক কৰি দেখুৱাব পাৰোঁ, বাস্তৱধৰ্মী কৰি দেখুৱাব পাৰোঁ আৰু সিহঁতে অতি সহজতে বুজিব পাৰে। গতিকে শিক্ষণৰ ক্ষেত্ৰত আমি মূৰ্তৰ পৰা অমূৰ্তলৈ শিকাবলৈ চেষ্টা কৰিব লাগে, কনক্ৰিটৰ পৰা এবষ্ট্ৰাক্টলৈকে আমি যাব লাগে। এতিয়া আহিছোঁ শিক্ষণৰ 5 নম্বৰ মন্ত্ৰটোলৈ। 5 নম্বৰ মন্ত্ৰটো হৈছে নিৰ্দিষ্টৰ পৰা সাধাৰণলৈ, ফ্ৰম পাৰ্টিকুলাৰ টু জেনেৰেল। ইয়াতে কৈছে যে শিক্ষাৰ্থীৰ কোনো এটা সাধাৰণ নিয়ম বা ৰীতি দাঙি ধৰাৰ আগতে তাৰ লগত জড়িত উদাহৰণ দিব পাৰিলে সেইবোৰৰ মাজত থকা উমৈহতীয়া সম্পৰ্কবোৰৰ বিষয়ে তেওঁলোকে উমান পায়। গতিকে ইয়াতে কোৱা হৈছে যে যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক কোনো এটা বিষয় বা কোনো এটা বিষয়ৰ আমি সংজ্ঞা দিব বিচাৰোঁ বা কোনো এটা বিষয়ৰ আমি সূত্ৰ দাঙি ধৰিব বিচাৰোঁ, কিন্তু আমি প্ৰথমতে সিহঁতক সাধাৰণ নিয়ম বা এই ৰীতি বা সংজ্ঞা আমি সিহঁতক নিদি তাৰ লগত জড়িত যিবিলাক উদাহৰণ আছে, সেই সংজ্ঞাটোৰ লগত সেই নিয়ম বা সেই ৰীতি তাৰ লগত জড়িত যিবিলাক উদাহৰণ আছে, সেই উদাহৰণবোৰ যদি সিহঁতক আমি আগতে দিব পাৰোঁ, তেনেহ'লে সিহঁতে উদাহৰণবোৰৰ জৰিয়তে সেই নিয়মসমূহ বা সেই সূত্ৰটো বুজি পোৱাত সিহঁতৰ সুবিধা হ'ব। গতিকে আমি প্ৰথমতে পাৰ্টিকুলাৰ বা নিৰ্দিষ্ট এটা বিষয় আমি শিকাব লাগিব, নিৰ্দিষ্ট এটা উদাহৰণৰ বিষয়ে আমি শিকাব লাগিব। তাৰপিছত সেই উদাহৰণটোৰ লগত আমি সেই নিয়ম বা সেই সংজ্ঞাটোক আমি ৰিলেট কৰিব লাগিব, এটা সম্পৰ্ক স্থাপন কৰিব লাগিব। গতিকে ডাইৰেক্টলি আমি এটা জেনেৰেল নিয়মৰ বিষয়ে বা ৰীতি বা নীতিৰ বিষয়ে আমি শিকাব নালাগিব। প্ৰথমতে আমি তাৰ লগত জড়িত পাৰ্টিকুলাৰ এটা উদাহৰণৰ বিষয়ে আমি শিকালোঁ আৰু তাৰ পিছত সেই উদাহৰণটোৰ জৰিয়তে আমি তাৰ সেই নিয়ম বা ডেফিনেশ্যন বা সংজ্ঞা বা সূত্ৰ তাৰ লগত আমি ৰিলেট কৰিম, সম্পৰ্ক স্থাপন কৰিব লাগিব। গতিকে ইয়াকে কোৱা হয় নিৰ্দিষ্টৰ পৰা সাধাৰণলৈ যোৱা বা ফ্ৰম পাৰ্টিকুলাৰ টু জেনেৰেল। এতিয়া আহিছোঁ 6 নম্বৰ শিক্ষণৰ মন্ত্ৰটোলৈ আৰু এইটো হৈছে শেষ মূল মন্ত্ৰ। এইটো হৈছে আৰোহী পদ্ধতি, ইণ্ডাক্টিভ মেথড। এই বিষয়ে আমি অলৰেডি আলোচনা কৰিছোঁৱে, আৰোহী পদ্ধতি আৰু অৱৰোহী পদ্ধতিৰ বিষয়ে। গতিকে ইণ্ডাক্টিভ আৰু ডিডাক্টিভ মেথডৰ বিষয়ে
যে ইয়াতে কৈছে যে যি শিক্ষণ পদ্ধতিত প্ৰথমতে বিষয়বস্তুৰ লগত সংশ্লিষ্ট উদাহৰণসমূহ আগবঢ়োৱা হয় আৰু এইবোৰৰ সহায়ত সাধাৰণ নীতি আৰু সূত্ৰ স্থাপন কৰা হয় তাকে আৰোহী পদ্ধতি বুলি কোৱা হয় গতিকে যিটো শিক্ষণ পদ্ধতিত প্ৰথমতে ডেফিনেশ্যন কোৱা নহয় প্ৰথমতে সংজ্ঞা বা প্ৰথমতে সূত্ৰটো কোৱা নহয় প্ৰথমতে সেই সূত্ৰটোৰ লগত জড়িত উদাহৰণসমূহ আগবঢ়োৱা হয় উদাহৰণসমূহৰ জৰিয়তেহে সেই সূত্ৰটো বুজোৱা হয় যেনে আমি গ্ৰামাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো ইনডাক্টিভ মেথড টেন্সৰ ডেফিনেশ্যনবোৰ বা টেন্সৰ নিয়মসমূহ আমি আগতে নকৈ সেই টেন্সৰ লগত জড়িত আমি উদাহৰণবোৰ আমি হিহঁতক আগতে দিব পাৰো সেই টেন্সৰ লগত জড়িত বাক্যসমূহ আগতে দিব পাৰো আৰু সেই বাক্যসমূহৰ জৰিয়তে বা উদাহৰণসমূহৰ জৰিয়তে হিহঁতক আমি সেই টেন্সৰ নিয়মসমূহ আমি বুজাব পাৰো বা তাৰ সংজ্ঞাসমূহ বুজাব পাৰিম গতিকে এই পদ্ধতিক কোৱা হয় ইনডাক্টিভ মেথড প্ৰথমতে উদাহৰণ দিয়া হ'ব তাৰ পিছতহে তাৰ লগত জড়িত সেই নিয়মসমূহ বা সূত্ৰসমূহ বুজোৱা হয় গতিকে ইয়াক কোৱা হয় আৰোহী পদ্ধতি বুলি আৰু অৱৰোহী পদ্ধতিত প্ৰথমতে বিষয়বস্তুৰ লগত জড়িত যিবিলাক সূত্ৰ আছে বা নীতি সেইবিলাক আগতে কোৱা হয় আৰু তাৰ উদাহৰণসমূহ পিছত দিয়া হয় গতিকে ইনডাক্টিভ মেথডৰ সম্পূৰ্ণ অপজিট হৈছে ডিডাক্টিভ মেথড গতিকে শিক্ষণৰ ক্ষেত্ৰত দুবিধ পদ্ধতিকে অৱলম্বন কৰা হয় ইনডাক্টিভ মেথডো কৰা হয় ডিডাক্টিভ মেথডো কৰা হয় আৰোহীও কৰা হয় অৱৰোহীও কৰা হয় কিন্তু আৰোহী পদ্ধতিত শিকনৰ বাবে অধিক ফলপ্ৰসূ বুলি গণ্য কৰা হয় গতিকে ইনডাক্টিভ মেথডক বেছি ফলপ্ৰসূ বুলি গণ্য কৰা হয় আৰোহী পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীসকলক বিষয়বস্তুৰ সূত্ৰ নিয়ম আৰু ইয়াৰ মাজৰ সম্পৰ্কবোৰ নিজে নিজে আৱিষ্কাৰ কৰাৰ সুযোগ দিয়ে কাৰণ হিহঁতক আমি আগতে উদাহৰণবোৰ বুজাই দিয়া হল উদাহৰণৰ জৰিয়তে হিহঁতে নিজে নিজে আৱিষ্কাৰ কৰিব পাৰে তাত কি সূত্ৰ হ'ব কি নিয়ম হ'ব এইসমূহ এটা নিজে নিজে আৱিষ্কাৰ কৰিব পাৰে গতিকে এবাৰ যি আৱিষ্কাৰ কৰিব পাৰিছে পিছত আৰু সহজতে পাহৰি নাযায় সেইবাবে আৰোহী পদ্ধতিটো বেছি ফলপ্ৰসূ বুলি গণ্য কৰা হয় গতিকে একেইটা আছিল শিক্ষণৰ মূল মন্ত্ৰ ইয়াৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে আমাৰ অসমীয়া ভাষাটো ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে যে ব্যাকৰণ শিকোৱাৰ ক্ষেত্ৰত আমি কেনে ধৰণৰ পদ্ধতি ল'ব লাগে তেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে বিভিন্ন ধৰণৰ তাত অপচন থাকিব তাৰ মাজতে ইনডাক্টিভ মেথড থাকিব পাৰে গতিকে হেতু তাৰ এনসাৰ হ'ব ঠিক তেনেদৰে ভাষা এটা কেনে ধৰণে শিকাব লাগে তেনে ধৰণৰ এটা প্ৰশ্ন আহিব পাৰে তাত বিভিন্ন অপচন দিয়া আছে তাৰে মাজতে দিয়া আছে ফ্ৰম সিম্পল টু কমপ্লেক্স সৰলৰ পৰা জটিললৈ তেনেহলে এনসাৰ হেতু হ'ব এনে ধৰণৰ কুৱেশ্যন আহিব পাৰে গতিকে নিশ্চয় আপোনালোকৰ কিছু পৰিমাণে হলেও সহায়ক হ'ব বুলি আশা থাকিল গতিকে আজিলৈ এইখিনিয়ে যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব যদি প্ৰথমবাৰ চেনেলটিত ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ